ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ। 96টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ। 96টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ। 96টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব। ইয়াতে যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য আছে আৰু এই তথ্যবিলাকৰ আধাৰত আমি চৰকাৰে ব্যৱস্থাও ল'ম আৰু আপোনালোককো আমি প্ৰতিবেদনখন প্ৰকাশ কৰিম। খালি আমি ইয়াতে যিটো আপোনালোকে ভাবিছে যে এখন নাটকৰ দৰে আমি কিবা এটা কৰিব খুজিছোঁ, এইটো নহয়। চৰকাৰে গাম্ভীৰ্যতাৰে সৈতে কাম কৰে। চৰকাৰে টিআৰপিৰ কাৰণে কাম নকৰে। চৰকাৰে নিজৰ প্ৰক্ৰিয়াৰ মাজেৰে SIT ৰিপৰ্ট এখন আমি দিছোঁ। 96টা পেজ আছে, গতিকে নিশ্চয় তাত কিবা থাকিব লাগিব, নহ'লে 96টা পেজটো আমাৰ বুঢ়ীয়াৰ সাধু ধৰণেতো আৰু লিখি থোৱা হোৱা নাই। গতিকে 96 পেজৰ এখন ৰিপৰ্ট হ'লে তাৰ গাম্ভীৰ্যতাটো আপোনালোকে নিজে বুজিব লাগিব।